এইখন আপোনালোকৰ মেষ্ট্ৰ' হয়। এইখনৰ আপোনাৰ ডিটেইলছটো দিছোঁ 2015 মডেলৰ হয়। এইখন আপোনাৰ কালাৰ চালাৰবোৰ দেখিছে ভালেই হৈ আছে চব ফালৰ পৰা। 2015ৰ মাজৰ লাষ্টৰ মানৰে হ'ব আৰু। বাকী আপোনালোকে চাওক গাড়ীখনৰ ডিটেইলছখিনিতো চব পাবই, কাগজ পাতিৰ ফালৰ পৰা চব অ'কে থাকিব। আৰু প্লাছ আপোনাৰ গাড়ীখন চলাবলৈ ভাল পাব, দুইটা টায়াৰ ধুনীয়া হৈ আছে। আপোনালোকে চাই যাওক, গোটেইখিনি ভাল পাব, গ্লাছৰ পৰা আদি কৰি চব লাগি আছে। বাকী কাগজ পাতি চব কৰি দিয়া হ'ব, 35,000তে সম্পূৰ্ণ ক্লিয়াৰ কৰি দিয়া হ'ব গাড়ীখন। যদি কোনোবা পচন্দত আছে তেতিয়াহ'লে জনাব। যোৰহাট নাম্বাৰৰ গাড়ী, ট্ৰেন্সফাৰ চব ক্লিয়াৰ হৈ যাব। চাওক, কোনোবাই যদি জনায় এই যিটো কলত আপোনাৰ ব্লিংক কৰি আছে যিটো নাম্বাৰ, সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু গাড়ী ভালেই পাব, চব পালে আপুনি মোটামুটি চব ঠিক আছে। চলাওক, খালি ল'ব লাগে, চলাব লাগে খালি। চাওকচোন, যদি কোনোবাই জনায় ক্লিয়াৰ কৰি দিব, চব কমপ্লিট ক্লিয়াৰ হৈ যাব।